ক্ৰিষ্টেল আমাৰ এটা এনেকুৱা শক্তি আপোনালোকে জানে যি পৰিধান কৰিলে আমাৰ জীৱনত আহিবলগীয়া সময়ত বহুত ধৰণৰ অপৰচুনিটি বা সুযোগ আমি লাভ কৰোঁ। পাইৰাইটতকৈও যদি খুব বেছি এটা শক্তিশালী মানে মানি মেনিফেষ্টেশ্যন বা প্ৰস্পাৰিটি ক্ৰিষ্টেল হয় সেইটো হৈছে চিট্ৰিন। বেলেগ যদি আপুনি একো নিয়মো নাজানে মই এতিয়াও কওঁ যে জাষ্ট ক্ৰিষ্টেলটোত আপুনি মেডিটেট কৰক, খুব সোনকালে উইচ মানুহৰ ফুলফিল কৰক। নমস্কাৰ, মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি পুনৰবাৰ আপোনালোকে ভাল পোৱা এটি এপিছড ক্ৰিষ্টেলৰ বিষয়ে পাতিবলৈ আহিছোঁ। গতিকে ক্ৰিষ্টেল আমাৰ এটা এনেকুৱা শক্তি আপোনালোকে জানে যি পৰিধান কৰিলে আমাৰ জীৱনত বহুত ধৰণৰ আহিবলগীয়া সময়ত বহুত ধৰণৰ অপৰচুনিটি বা সুযোগ আমি লাভ কৰোঁ। ক্ৰিষ্টেলৰ এনাৰ্জি আমাৰ জীৱনটো বহুত বেলেগ ধৰণেৰে পৰিচালিত কৰে বুলি কোৱা হয়। গতিকে ডিভাইন ব্লেছিংছৰ আমাৰ যিবিলাক ক্ৰিষ্টেল বা কথা ষ্টুডিঅ'ৰ যিখিনি ক্ৰিষ্টেল সেইখিনি মই আপোনালোকক টাইম টু টাইম দেখাই থাকোঁ যেতিয়াই সুবিধা পাওঁ। আজি কিছুমান ক্ৰিষ্টেলৰ বিষয়ে কথা পাতিম। তাৰ ভিতৰত মই আজি ইনক্লুড কৰিছোঁ চিট্ৰিন। চিট্ৰিনৰ বিষয়ে মই আগতেও বহুতবাৰ কৈছোঁ, কাৰণ চিট্ৰিন এনেকুৱা এটা ক্ৰিষ্টেল যদিও আমাক কোৱা হয় যে পাইৰাইট ইজ এ মানি মেগনেট, আচলতে চাবলৈ গ'লে চিট্ৰিন প্ৰস্পাৰিটিৰ ক্ষেত্ৰত বা মানিৰ ক্ষেত্ৰত চিট্ৰিনে আপোনাক বহুত বেলেগ ধৰণৰ সহযোগ কৰে। মই চিট্ৰিন এডাল হাতত পিন্ধি আছোঁ, দেখিছে ইয়াতো চিট্ৰিন আছে আৰু এডাল ছিংগল চিট্ৰিন, এইটো গ্ৰেড 1ৰ কোৱালিটিৰ হয় আৰু ইয়াৰ লগত মিক্স কৰি পেলাই চিট্ৰিন পিন্ধা হৈছে। প্ৰস্পাৰিটিৰ ব্ৰেচলেটডালৰ ডাবুলডাল সকলোৱে জানে, ইতিমধ্যে বহুতে আকৌ আমাৰ এডাল বেলেগ বেলেগ ধৰণেও বনাইছে বাৰু, কিন্তু এডাল আমি প্ৰথম ডিজাইন কৰিছিলোঁ ডাবল লাইনত কৰি পেলাই, ইয়াত গ্ৰীণ এভেঞ্চুৰিন দি পেলাই তাত নাম্বাৰ লিখি পেলাই যিবোৰ চিম্বলছ দি। চ' এডাল বহুত বেছি পপুলাৰ, আপোনালোকে জানে, সাংঘাতিক ৰিজাল্ট পায়। গতিকে আমি তাক প্ৰস্পাৰিটি ব্ৰেচলেট বুলি কওঁ, ডাবল লাইনৰটো, আৰু এইটো ছিংগল লাইনৰ চিট্ৰিন এডাল। গতিকে ঠিক তেনেকৈ আৰু এডাল মোৰ ওচৰত চিট্ৰিন আছে, মই দেখুৱাই দিওঁ। এডাল খুব মৰম লগা, এই চিট্ৰিনডালো খুব ধুনীয়া হয়। একেই অকণমান কেতিয়াবা কালাৰৰ ইফাল সিফাল হয়, কাৰণ এইবিলাক নেচাৰেল বস্তু হয়। চ' নেচাৰেল বস্তুবিলাকৰ সদায় কালাৰটো একেই থাকিব বুলি আপুনি ক'ব নোৱাৰে, অকণমান ইফাল সিফাল হয়। গতিকে মই বাছি লোৱা ক্ৰিষ্টেল দুটাৰ ভিতৰত আজি কথা যিখিনি পাতিব লৈছোঁ সেইখিনি চিট্ৰিন আৰু পাইৰাইটৰ বিষয়ে, আৰু লগতে মই পাতিম চেলেনাইটৰ বিষয়ে। চেলেনাইট এটা সাংঘাতিক ভাল লগা ক্ৰিষ্টেল। চেলেনাইটে আপোনাৰ ক্ৰিষ্টেলবোৰক এনাৰ্জাইজ কৰে, শোধন কৰে। যেনেকৈ আমি ক্ৰিষ্টেলবোৰ ঘৰলৈ গৈ পাওঁ যেতিয়া আমি শুব সময় হয়, শোৱাৰ সময়ত বিশেষকৈ মই নিজে ক্ৰিষ্টেলবোৰ সদায় খুলি থওঁ আৰু কিহত থওঁ, এখন চেলেনাইট প্লেটৰ ওপৰত। এতিয়া মই চেলেনাইট প্লেট বুলি কওঁতে আপুনি চেলেনাইটৰ টুকুৰা এটাৰ লগতো থ'ব পাৰে। এইটো এটা ৰ টুকুৰা চেলেনাইটৰ, এইটো দেখিছেনে, বগা হোৱাইট, দিছ ইজ ৰ পিচ অফ চেলেনাইট। ইয়াৰ ওপৰত আপুনি ক্ৰিষ্টেলটো থৈ দিব পাৰে আৰু সি গোটেই ৰাতিটো তাক এনাৰ্জাইজ আৰু চাৰ্জ কৰি থাকে, আৰু পিছদিনাখন পিন্ধিব পৰাকৈ সম্পূৰ্ণভাৱে পুনৰ এটা ফ্ৰেছ এডাল ক্ৰিষ্টেল, নতুন ক্ৰিষ্টেলৰ নিচিনা সি হৈ পৰে। ঠিক আছে, আৰু মই ঘৰত কোনখন প্লেট ব্যৱহাৰ কৰোঁ সেইটো আপোনাক মই দেখুৱাই দিওঁ। চ' মোৰ এনেকুৱা ডাঙৰ ট্ৰে আছে, এখন বহুত ডাঙৰ ট্ৰে, এইটো অলম'ষ্ট আপোনাৰ মই যদি কওঁ 4 ইঞ্চি মানৰ জোখৰ এখন ট্ৰে হয়। এখন মই ঘৰত ব্যৱহাৰ কৰোঁ কাৰণ মোৰ ক্ৰিষ্টেল বেছি থাকে। আপুনি দেখিছে মই দুখন হাতে বহুত ক্ৰিষ্টেল পৰিধান কৰোঁ, আৰু এইকেইডাল ক্ৰিষ্টেল মই ৰেগুলাৰ পিন্ধা বুলি ক'লেও ভুল নহ'ব। কেতিয়াবা কাটচিটহে এডাল দুডাল খুলি থওঁ, ইয়াতকৈও বেছি মই ক্ৰিষ্টেল পৰিধান কৰোঁ। গতিকে গোটেইখিনি ক্ৰিষ্টেল নি পেলাই থ'বৰ কাৰণে মোৰ এনেকুৱা দুখন ট্ৰে মই ব্যৱহাৰ কৰোঁ। আৰু বেলেগ বেলেগ ট্ৰে আছে, যেনেকুৱা মোৰ হাজবেণ্ডৰ কাৰণে বেলেগ এখন ট্ৰে, তো মোৰ নিজৰ কাৰণে এনেকুৱা মই দুখন ট্ৰে ব্যৱহাৰ কৰোঁ, আৰু দুইখনতে মই নি পেলাই ধুনীয়াকৈ থওঁ। ইয়াত এটা বাও আছে এনেকৈ, সেই বাওটো থকাৰ কাৰণে ক্ৰিষ্টেলখিনি ক'তো পৰিও নাযায়, ধুনীয়াকৈ থাকে। সেইকাৰণে সদায় মই এনেকুৱা ট্ৰে এখন ব্যৱহাৰ কৰোঁ। এতিয়া এনেকুৱাই কৰিব লাগিব বুলি কথা নাই, সৰু প্লেটো পায় ইয়াতকৈ আৰু অকণমান সৰু, ইমানখন ৰাউণ্ড শ্বেপৰ বা হেক্সাগন শ্বেপৰ, এনেকুৱা বেলেগ বেলেগ ধৰণৰ চেলেনাইটৰ প্লেট থাকে। আপুনি কি কৰিব লাগে, ঘৰত যেতিয়া গৈ পাব বা ৰাতি শোৱাৰ আগে আগে জাষ্ট প্লেটখন ল'লে, তাৰ ওপৰতে এনেকৈ ক্ৰিষ্টেলকেইডাল থৈ দিলে, যদি সেইখন প্লেট লয়, এখন আপোনাৰ 800 বা 1000 মান ৰুপিজৰ ভিতৰত এভেইলেবল আছে আমাৰ ডিভাইন ব্লেছিংছত। এনেকৈ থৈ পেলাই গোটেই ৰাতি এটা ধুনীয়া ভাল জেগাত, চাফা জেগাত এনেকৈ ৰাখি থৈ দিলে আপোনাৰ হৈ যায়। তো গোটেই ৰাতিটো থাকিলে তাৰ ওপৰত, আৰু ৰাতিপুৱা সময়ত গা পা ধুই উঠি আকৌ আপুনি পৰিধান কৰিলে। বহুতে কয় যে আমি কেতিয়াও ক্ৰিষ্টেল নুখুলোৱে, ৰাতিও পিন্ধি থাকোঁ, কিন্তু চাইণ্টিফিকেলি যদি চাবলৈ যায়, বা মই যিমানবোৰ ক্ৰিষ্টেলৰ এতিয়ালৈকে যিখিনি কৰ্চেছ কৰিছোঁ বা যিসকল গুৰুৰ লগত আছোঁ, নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলো, চ' ইণ্টাৰনেশ্যনেল তেখেতসকলেও আমাক কয় যে ৰাতি ক্ৰিষ্টেলটো খুলি থ'ব লাগে। গতিকে মই ৰাতি সদায় ক্ৰিষ্টেল খুলি থওঁ, এইটো মোৰ নিজৰ পাৰ্চনেল চইচ। আপোনালোকে যদি পিন্ধি থাকিব বিচাৰে, আপোনালোকে যদি অসুবিধা নাপায়, দেন ইউ কেন ৱেৰ। কিন্তু মই ৰাতি কি কৰোঁ, চেলেনাইটৰ ওপৰত থৈ দিওঁ ফৰ এনাৰ্জাইজিং, মানে তাৰ নিজৰ যাতে শক্তিটো আকৌ যদি কিবা নেগেটিভ আজি দিনটোত ক'ৰবাৰ পৰা একচেপ্ট মানে ক্ৰিষ্টেলডালে ল'লে বা গ্ৰহণ কৰিলে, সেইখিনি যাতে ৰাতিটোৰ ভিতৰত বাহিৰ হৈ যায়, সেইটো কাৰণে মই চেলেনাইটৰ ওপৰত শোধন কৰিবলৈ ৰাখি থৈ দিওঁ।
ঠিক আছে এতিয়া হেতু সম্পূৰ্ণ মই কলোৱে আকৌ যে আপুনি যাৰ পৰা ক্ৰিষ্টেল লৈছে হেতু তেওঁহে আপোনাক ক'ব যে কেনেকৈ ৰাখিব লাগিব বা নেলাগিব বা আপুনি কিমান কমফৰ্টেবল মই সদায় ৰাতি পিন্ধাটোত মই কমফৰ্টেবল নহয় হেতু মোৰ কথা বা তেনেকৈ যোনে কমফৰ্টেবল নহয় তেওঁৰ কথা গতিকে মই ৰাতি সময়খিনি তাক এনাৰ্জাইজ হ'বৰ কাৰণে সময় দিওঁ ক্ৰিষ্টেলটোক এতিয়া আমি আহোঁ পাইৰাইট এইটো এটা সৰু পিচ মই দেখাইছোঁ এইটো পাইৰাইট এনেকুৱা পাইৰাইটৰ টুকুৰা আপুনি ল'ব পাৰে এনেকুৱা ধৰণৰ পাইৰাইটবিলাক আপোনালোকৰ 1000-1500ৰ পৰা আৰম্ভ কৰি সৰু এইটো চাইজটো সৰু 1 ইঞ্চি মানৰ চাইজ হ'ব 3000-4000লৈকে আছে ডিপেণ্ডিং আপন দা কিউববোৰ কিমান ডাঙৰ কিমান সৰু সেইটোৰ ওপৰত ডিপেণ্ড কৰে পাইৰাইট আহে পেৰুৰ পৰা পাইৰাইট ইজ ফ্ৰম পেৰু চ' গতিকে এনেকুৱা ক্ৰিষ্টেল লৈ পেলাই আপুনি মানি বাউল বনাব পাৰে চ' মানি বাউল কেনেকৈ বনাব লাগে তাৰ কাৰণে মই এটা ভিডিঅ' কৰিম আৰু সেই ভিডিঅ'টো মই জুমত আপোনালোকক দেখাম গোটেইখিনি বস্তু কেনেকৈ কি কৰিব লাগে সেইটো মই ইয়াত ডাইৰেক্টলি দি দিব নোৱাৰোঁ ভিডিঅ'টো গতিকে জুমত আমাৰ যেতিয়া হ'ব মই তেতিয়া এনাউন্স কৰিম আপোনালোকে সেইটো লিংকত জইন হৈ পেলাই মানি বাউল বনোৱা পদ্ধতিটো শিকি ল'ব আৰু ঘৰত ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত পাইৰাইট এটা লৈ পেলাই ঘৰত আপোনালোকে মানি বাউল বিভিন্ন ধৰণেৰে বনাই থাকিব পাৰিব কি কি ইনগ্ৰেডিয়েণ্ট লাগিব কেনেকৈ থ'ব লাগিব কি কি মন্ত্ৰ আছে বীজ মন্ত্ৰ আছে গোটেইখিনি মই দি দিম গতিকে আমি খুব সোনকালে কৰিম সেইটো গতিকে আৰু কোনোবাই যদি পাইৰাইট লয় তেতিয়াও মই আপোনালোকক কেনেকৈ কৰিব লাগে সেই বস্তুখিনি শিকাই পেলাই দিম ঠিক আছে তো তেনেকৈ ধৰণেও কৰিব পাৰে বা আমাৰ যেতিয়া জুম ক্লাছটো হ'ব মই মানি বাউল মেকিং তেতিয়াও আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে অ'কে এতিয়া আহোঁ এটা এইটো পাইৰাইটৰ এঞ্জেল সেম পাইৰাইটৰ টুকুৰাটো নিচিনা পাইৰাইটৰ এঞ্জেলো আপুনি মানি বাউলত ৰাখিব পাৰে বা ঘৰৰ উত্তৰ দিশত আপোনালোকে পাইৰাইটটো ৰাখিব পাৰে খুব ভাল কাম দিয়ে এনেকৈ এঞ্জেলজনীও ৰাখিব পাৰে বা হাতত আপুনি যদি মানি চান্টিং কিবা কৰে ধৰক ষ্ট্ৰীম বিজি কৰিলে বা মানি নাম্বাৰ চান্টিং কৰিলে 520 বা মানিৰ লগত ডিভাইন কাউণ্ট নাও সেইটো মানিৰ হয় চুইট চ'ৰ্চ ডিভাইন কাউণ্ট নাও এতিয়া হাতত লৈ পেলাই হাৰ্ট চক্ৰৰ ওচৰত ধৰি পেলাই আপোনালোকে তেনেকৈ মেনিফেষ্টেশ্যন কৰিব পাৰে আৰু এটা খুব মৰম লগা মেনিফেষ্টেশ্যনৰ ক্ৰিষ্টেল মই আপোনালোকক দেখাবলৈ ল'ম সেইটো হৈছে ক্লিয়াৰ কোৱাৰ্টছৰ এটা বৰ মৰম লগা ক্ৰিষ্টেল আপোনালোকক আজি দেখাম আই থিংক আগতে মই দেখাইছোঁ নাই মই পাহৰিছোঁ এইটো দেখিছেনে এটা গোটা পাথৰ এই পাথৰটো দুটা ভাগত বিভক্ত হৈ থাকে এইটো মই নাজানো কেনেকৈ দেখাব এতিয়া যদি জুম কৰে কৰিব পাৰে ওচৰৰ পৰা দেখালে আপুনি দেখিব এইটো পাথৰৰ ভিতৰত কেনেকৈ ক্ৰিষ্টেলৰ ফৰ্মেশ্যনটো হয় ঠিক আছে চ' এই দুটুকুৰা হৈ যায় আৰু এইটো বন্ধ হৈ থাকে এইটো হৈছে মেনিফেষ্টেশ্যন ক্ৰিষ্টেল ইয়াক মেনিফেষ্টেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু এই পাথৰটো মই আগতেও চাগে ভিডিঅ'ত দেখাইছোঁ পাহৰিছোঁ মই ক্লিয়াৰ কোৱাৰ্টছ হয় আৰু ক্লিয়াৰ কোৱাৰ্টছটো আমাৰ ক্ৰাউন চক্ৰৰ লগত ৰিলেট হৈ থাকে সদায় আৰু আপুনি কেতিয়াবা যদি উইচ কৰে বা লিখে তেতিয়া সেই উইচটো এইটো উইচ ক্ৰিষ্টেল বুলিও কয় চ' উইচ ফুলফিলমেণ্ট ক্ৰিষ্টেল বুলিও কোৱা হয় তো উইচটো লিখি পেলাই সৰুকৈ লিখিব লাগিব লিখি তাক এনেকৈ বন্ধ কৰি এই ক্ৰিষ্টেলটোৰ মাজত ভৰাই থৈ পেলাই যিকোনো এটা ঠাইত আপুনি আপোনাৰ নামঘৰ হওক বা গোসাঁই ঘৰ য'তে থয় আপুনি মেনিফেষ্টেশ্যনৰ কাৰণে তাত ৰাখিব পাৰে আৰু কোৱা হয় যে ই খুব সোনকালে উইচ মানুহৰ ফুলফিল কৰে দিজ আ উইচ ক্ৰিষ্টেল অ'কে এইটো হ'ল ক্লিয়াৰ কোৱাৰ্টছ এইবিলাকো বহুত বেছি সাংঘাতিক ৰেঞ্জৰ নহয় মই যিখিনি সাধাৰণ প্ৰডাক্ট মই সেইখিনিয়ে দেখাওঁ আপোনালোকক সেইখিনিৰ ভিতৰতে আপোনালোকে তেনেধৰণে ল'ব পাৰে এতিয়া অকণমান দামৰ ভিতৰত মই ক্ৰিষ্টেল দেখাওঁ বা অকণমান হাই ফ্ৰিকুৱেঞ্চিৰ মই ক্ৰিষ্টেল দেখাওঁ সেইটো হৈছে চিট্ৰিনৰ ক্লাষ্টাৰ এইটো দেখিছেনে এজ এ ক্লাষ্টাৰ নেচাৰেল ফৰ্ম ক্লাষ্টাৰ বুলি কোৱাৰ লগে লগে এইটো এটা নেচাৰেল ফৰ্ম হয় এতিয়াও এনেকুৱা ওলায়ে আছে চ' দেখিলে গম পাব এইটো একেবাৰে জিলিকি থাকে ইয়াক চুনেলা বুলিও কোৱা হয় চুনেলা মানে গ'ল্ডৰ লগত আচলতে ৰিপ্ৰেজেণ্ট কৰে একচুৱেলি যদি চাবলৈ যাওঁ ইভেন পাইৰাইটতকৈও যদি খুব বেছি এটা শক্তিশালী মানে মানি মেনিফেষ্টেশ্যন বা প্ৰস্পাৰিটি ক্ৰিষ্টেল হয় সেইটো হৈছে চিট্ৰিন সেইকাৰণে চিট্ৰিনটো পৰাপক্ষত সকলোৱে পৰিধান কৰিব লাগে আৰু বিশেষকৈ নাম্বাৰ 1 যেনেকৈ মোৰ নাম্বাৰ 1 চ' নাম্বাৰ 1 যিসকলৰ নম্বৰ হয় ডেট অফ বাৰ্থ হয় আপোনালোকে ক্ৰিষ্টেল পৰিধান কৰিবই লগতে কাৰ্নিলিয়নে আপোনালোকক ইনাৰ শক্তি দিব ব্ৰেচলেট ফৰ্মতো পায় কাৰ্নিলিয়ন বা তেনেকুৱা ধৰণৰ বহুত বেলেগ ধৰণৰ এনাৰ্জি পায় গতিকে মই নাম্বাৰ 1 মানুহৰ কাৰণে সদায় কওঁ যে চিট্ৰিন আপুনি নেৰিব আৰু কাৰ্নিলিয়ন নেৰিব আপুনি পিন্ধিবই যেনেকৈ পাৰে ঠিক আছে দুটা আপোনালোকৰে ক্ৰিষ্টেল আৰু আপুনি পিন্ধি চাব তাৰপিছত আপুনি চাব এনাৰ্জিটো কেনেকুৱা ধৰণৰ হয় ঠিক তেনেকৈ নাম্বাৰ 2 নাম্বাৰ 3 কাৰণে ডিফাৰেণ্ট ক্ৰিষ্টেল থাকে যিকেইটা আপোনাক জীৱনত বহুত বেছি অপৰচুনিটি অহাত বা সুবিধা অহাত সহায় কৰে মই সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাম খুব সোনকালে আপলোড কৰিম যে কোনটো নাম্বাৰে কোনটো ক্ৰিষ্টেল আচলতে পৰিধান কৰিলে খুব বেছি ভাল ৰিজাল্ট পায়
মোৰ নাম্বাৰ 1 কাৰণে মই সদায় চিট্ৰিন মই লগত ৰাখোৱে মই পিন্ধোৱে আৰু যিকোনো ধৰণৰ গোল্ডেন ৰিলেটেড কালাৰ্ছবিলাক পিন্ধিব লাগে আগতে মই ব্লেক খুব পিন্ধিছিলোঁ আপোনালোকে দেখিছিলে চাগে কিন্তু মই লাহে লাহে মোৰ কালাৰৰ পেটাৰ্ণটো চেঞ্জ কৰিছোঁ ৰেড পিন্ধোঁ অৰেঞ্জ পিন্ধোঁ ভাইব্ৰেণ্ট কালাৰবিলাক পিন্ধোঁ আৰু নিউমাৰলজি আমাৰ জীৱনত বহুত বেছি প্ৰভাৱ কৰে এটা মই পুনৰবাৰ কওঁ যিসকলে এনেকুৱা ধৰণৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকেহে আমাৰ চেনেলটো চাব যিসকলে এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক ভাবে যে এনেকুৱা কোনো এইবিলাকৰ কাম নাই বা জীৱনত তেনেকুৱা ধৰণৰ ভাবে তেওঁলোকে কাইণ্ডলি একদম চুপচাপ মানে এইটো কথা কৈছোঁ যে লাহেকৈ আপোনালোকে স্কিপ কৰি গুচি যাব ইয়াৰ তলত কমেণ্ট ছেকশ্যনত কোনো হেট্ৰেট নিদিব বিকজ মই সেইটো বস্তু মোৰ ভিডিঅ'দি দিয়া নাই বা কোনোবাই দিলেও মই তাক ডাইৰেক্টলি ব্লক কৰিম কাৰণ মোক কোনো নিগেটিভিটি মোৰ ভিডিঅ'ত নালাগে আৰু যিসকলে চাইছে আজিকালি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে উৎসাহ জনালে আচলতে আমি বহুত শক্তি পাওঁ নহ'লে এটা ভিডিঅ' যুগুতাই বনোৱা আমাৰ যথেষ্টখিনি কষ্ট বুলি নকওঁ যথেষ্ট এটা অধ্যয়ন থাকে গতিকে সেইখিনি আপোনালোকৰ মাজলৈ উলিয়াই দিওঁ তাৰ ভিতৰতে আপোনালোকে চাই গতিকে চোৱা ব্যক্তিসকলে যদি অকণমান আমাক উৎসাহ জনায় খুব বেছি ভাল লাগিব সেইটো কাৰণে মই আগতেই ধন্যবাদ জনাইছোঁ যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ যদি ভিডিঅ'বোৰ ভাল লাগে আপোনালোকৰ ঘৰৰ পৰিয়াল পৰিজনৰ মাজতো শ্বেয়াৰ কৰিব পাৰে খুব সুন্দৰ এটা চিট্ৰিনৰ এগেইন এটা ক্লাষ্টাৰ ফুলৰ দৰে ই দেখাত একদম ফুলৰ দৰে খুব বেছি মৰম লাগে আপোনালোকে ওচৰত ইয়াক চালে গম পাব কি যে ধুনীয়া নহয় মোৰ এইটো খুব ফেভৰেট এটা এই চিট্ৰিনটো আপুনি ক'ত ব্যৱহাৰ কৰিব আপুনি ঘৰত ৰাখিব পাৰে সমৃদ্ধিৰ কাৰণে নিজৰ ঘৰখনত ৰাখিব পাৰে যোনে ল'ব পাৰে কাৰণ মই কৈছোঁ যে এইকেইটা ক্ৰিষ্টেল অকণমান বাকীকেইটা ক্ৰিষ্টেলতকৈ দাম এতিয়া মই সেইটো কাৰণে সকলোকে নকওঁ আপুনি লগাব ন মই এটা কাৰণে মই দেখাওঁ সেই বস্তুবোৰ এইটো আপোনাৰ চইচ মোৰ যিহেতু এখন শ্ব'ৰুম আছে ক্ৰিষ্টেলৰ বা মোৰ ক্ৰিষ্টেলৰ লগত মই জড়িত বিভিন্ন ধৰণৰ প্ৰডাক্ট ৰাখোঁ আপোনালোকক নেদেখুৱালে আপোনালোকে গম নাপাব যে একজেক্টলি পৃথিৱীখনত কিমান সুন্দৰ সুন্দৰ বস্তু আছে বা সেইখিনি কোনখিনি ৰাখিলে আপোনালোক বেনিফিটেড হ'ব পাৰিব এতিয়া যিসকলে পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত মই কৈছোঁ চিট্ৰিন ৰাখিব আপোনালোকে ব্যৱসায় ক্ষেত্ৰত ব্যৱসায় প্ৰতিষ্ঠানত মোৰ যেনেকৈ চিট্ৰিন ৰখা আছে মোৰ প্ৰজাপতি অসমীয়া গহণত বা চেণ্টাৰতো আমি চিট্ৰিন থাকেই গোটেই চিট্ৰিনে ভৰ্তি হৈ আছে গতিকে এইখিনি ৰখাটো বহুত জৰুৰী আৰু লোৱাৰ সময়ত মই সদায় কওঁ যে লোৱাৰ সময়ত মই ধুনীয়াকৈ কৈ দিওঁ কেনেকৈ তাক প্ৰচেছিং কৰিব লাগে কেনেকৈ তাক এনাৰ্জাইজ কৰিব লাগে এই গোটেইখিনি কথা গতিকে এনাৰ্জাইজিঙৰ কাৰণে সদায় ব্যৱহাৰ কৰিবলগীয়া প্ৰডাক্টটোৱে হৈছে চেলেনাইট চ' চেলেনাইট টাম্বল চেলেনাইট প্লেট চেলেনাইট ট্ৰে আপোনালোকে যি ব্যৱহাৰ কৰে তেনেধৰণে কৰিব পাৰে এইখিনিয়ে হ'ল থুলমূলকৈ চিট্ৰিন আৰু পাইৰেটৰ বিষয়ে কথা আৰু চিট্ৰিনটো আপোনালোকে ব্যৱহাৰ কৰিবলৈ মই যিকেইটা চিট্ৰিনৰ বিষয়ে যিহেতু আজি কৈছোঁ গতিকে নাম্বাৰটোও কৈ দিছোঁ মই সেইকাৰণে যে 1 সদায় এইটো পৰিধান কৰিব লাগে এনেদৰে মই কোন নাম্বাৰে কোনটো ক্ৰিষ্টেল পৰিধান কৰিব লাগে আপোনালোকক দি যাম সেইমতে আপোনালোকে সেইটো পৰিধান কৰি আছেনে নাই চাব তাৰোপৰি ক্ৰিষ্টেল বহুতে মোক সোধে আপুনি ক্ৰিষ্টেল কেনেকৈ দিয়ে যিহেতু মই নিজে এগৰাকী চাৰ্টিফাইড ইণ্টাৰনেশ্যনেল ক্ৰিষ্টেল হিলাৰ গতিকে মই ক্ৰিষ্টেল দিলে সদায় মানুহজনৰ লগত বহি পৰাপক্ষত কনচাল্টেশ্যন কৰি ডেট অফ বাৰ্থ 1 নম্বৰ কথা চাওঁ দ্বিতীয়তে মই ডেট অফ বাৰ্থটো চাওঁৱেই যিহেতু মই নাম্বাৰৰ হিচাপতে ক'লোঁ নেক্সট মই চাওঁ যে মানুহজনৰ কোনটো ক্ষেত্ৰত তেখেতৰ অসুবিধা হৈ আছে ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে সি আপোনাৰ ডাইৰেক্টলি আহি যাব আপোনাৰ চক্ৰলৈ কোনটো চক্ৰ আছে যদি কোনোবাই কয় মোৰ ৰিলেশ্যনশ্বিপত অসুবিধা হৈছে তাৰমানে হাৰ্ট চক্ৰ ইজ ব্লক যদি কোনোবাই কয় যে মানিটাৰী ক্ষেত্ৰত তেতিয়া মই গম পাই যাওঁ ৰুট চক্ৰ ব্লক হৈ আছে ঠিক আছে কোনোবাই কয় যে মোৰ ডিচিশ্যন ল'ব পৰা নাই দেন মই গম পাওঁ যে ক্ৰাউন চক্ৰ ব্লক হৈ আছে ঠিক আছে বা আজ্ঞা চক্ৰ ব্লক হৈ আছে গতিকে যিহেতু সেইটোৰ ওপৰত ধ্যান কৰা হৈছে গতিকে সেই তেনেধৰণে মই বস্তুবিলাক বুজি পাওঁ কোনোবাই যদি কয় হেল্থৰ ইছ্যু আছে তেতিয়াহ'লে আপোনাৰ মণিপুৰৰ চক্ৰ ব্লক হৈ থাকিব পাৰে তেনেকৈ বিভিন্ন চক্ৰৰ লগত আমি কাম কৰি পেলাই সেইখিনি এনাৰ্জিটো চেক কৰি তেওঁৰ লগত বহি কথা পাতি পেলাই গোটেইখিনি বস্তু উলিয়াই তাৰপিছত আমি ক্ৰিষ্টেলখিনি দিওঁ কিছুমান ক্ৰিষ্টেল সকলোৱে পৰিধান কৰিব পাৰে কিছুমান ক্ৰিষ্টেলৰ কাৰণে আমাক বেলেগ ধৰণে চাবলগীয়া বেলেগ ধৰণে চিন্তা কৰিবলগীয়া নাথাকে তাৰ ভিতৰত প্ৰস্পাৰিটিনো কাক নালাগে নহয় জানো এই প্ৰস্পাৰিটি ক্ৰিষ্টেলটো আপোনালোকে বিনা দ্বিধাই পিন্ধিব পাৰে এইটো যিটো মই পিন্ধি থাকোঁ ব্লু টাৰ্কইজ এনিবডি কেন ৱেৰ কোনো কথা নাই আৰু ব্লু টাৰ্কইজ সদায় সোঁ হাতৰ এইটো আঙুলি নহ'লে এই 3 নম্বৰ আঙুলিটোত এইটো আঙুলিত আপোনালোকে পিন্ধিব পাৰে মাজৰটোত পিন্ধিব নালাগে চ' তেনেকৈ ধৰণে আৰু ব্লু টাৰ্কইজ পিন্ধাৰো নিয়ম আছে কেনেকৈ পৰিধান কৰিব লাগিব তাক কোনটো বাৰত পিন্ধিব লাগিব কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব এইখিনি আপোনালোকক যেতিয়া কিনা হয় ব্লু টাৰ্কইজ এটা যিহেতু এইটো অকণমান কষ্টলি ক্ৰিষ্টেল গতিকে তাক আমি তেনেধৰণে বুজাই মেলি ধুনীয়াকৈ দিওঁ আৰু তাৰ ফলত আপোনালোকে ভাল সুন্দৰ ৰিজাল্টটো পায় এতিয়া কথা হ'ল বহুতে আমাক কয় যে মই ক্ৰিষ্টেল পিন্ধিছোঁ কিন্তু ৰিজাল্ট পোৱা নাই মোৰ অনুষ্ঠানত আহিও বা আমাৰ চেণ্টাৰলৈ আহিলেও কয়
ইয়াৰ অৰ্থ এটাই, আপুনি ক্ৰিষ্টেলটো কিনিলে বা ল'লে কিন্তু তাক আপুনি ভালকৈ এনাৰ্জাইজ আৰু ভালকৈ আপুনি মানে তাক ইণ্টেনশ্যন বহোৱা নাই, প্ৰগ্ৰামিংটো ভাল হোৱা নাই। সেইটো সদায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট। প্ৰগ্ৰেমিংটো ঠিক নহ'লে বা প্ৰগ্ৰেমিংটো আপুনি নেজানিলে আপোনাৰ ক্ৰিষ্টেলে কাম কৰিবলৈ অকণমান অসুবিধা হয়, কাৰণ আপুনি গম নাপায় ক্ৰিষ্টেলটো কেনেকৈ ধৰণে আচলতে পৰিধান কৰিব লাগে। গতিকে সেইখিনি জনাটো বহুত জৰুৰী। কি ধৰণে কৰিব লাগে সেইখিনি আমি ক্ৰিষ্টেল লোৱা সময়ত গোটেইখিনি ডিটেইলছত কৈ দিওঁ বা পিন্ধিবৰ সময়তো কৈ দিওঁ, তেনেকৈ ধৰণে আপুনি পৰিধান কৰিব পাৰে। বেলেগ যদি আপুনি একো নিয়মো নাজানে, মই এতিয়াও কওঁ যে জাষ্ট ক্ৰিষ্টেলটো লৈ আপুনি মেডিটেট কৰক, বা আপুনি যি গোসাঁই ঘৰ বা আপোনাৰ নামঘৰ বা আপুনি যদি মন্দিৰ আছে তাতে এবাৰ হ'লেও সেৱা কৰক। যোনে যি বিশ্বাস কৰে সেই মন্ত্ৰ মাতক, 108 বাৰ জপ কৰক, তাৰপিছত আপুনি পৰিধান কৰক, পুনৰবাৰ কৰক, প্ৰগ্ৰামিং কৰক, তাৰপিছত আপুনি ক্ৰিষ্টেলটো পৰিধান কৰক। আজি মই ইমানখিনি লৈ আহিলোঁ, এইখিনিয়ে মই ক'লোঁ। আৰু চিট্ৰিনৰ ট্ৰী আমাৰ ইয়াতে খুব সোনকালে উপলব্ধ হ'ব, এতিয়া ষ্টক আউট হৈ আছে। লগতে ৰ'জ কোৱাৰ্টছৰ ট্ৰী এভেইলেবল হ'ব। মই যেতিয়া আহি পাই আপোনালোকক ইনফৰ্ম কৰিম। আপোনালোকে আমাৰ কথা ষ্টুডিঅ' চাই থাকিব, কথা ষ্টুডিঅ'ত মই ইনফৰ্মেশ্যনবোৰ দি থাকিম ধুনীয়াকৈ। আৰু কেতিয়াবা আপোনালোকে যেতিয়া গুৱাহাটী আহে ভিজিট কৰিব পাৰে, যদি গুৱাহাটী বাহিৰত থকাসকলে। আৰু গুৱাহাটীত থকাসকলে আপোনালোকে আহিব পাৰে, আমাৰ চেণ্টাৰ খোলাই থাকে। আৰু আমাৰ চেণ্টাৰটো ডিভাইন ব্লেছিংছ গুৱাহাটী ক্লাব নিয়াৰ ষ্টাইল বজাৰ। গতিকে আপোনালোকে আহিব, ষ্টাইল বজাৰ কাষতে বন্ধন বেংক আছে, তাৰ কাষতে HP ৱৰ্ল্ডৰ 4th ফ্ল'ৰত আমাৰ ডিভাইন ব্লেছিংছ চেণ্টাৰটো আছে। ফোন এটা কৰি আহিলে খুব ভাল পাম। স্ক্ৰীণত 2টা নাম্বাৰ দিয়া থাকে, সেই 2টা নাম্বাৰ যদি ফোন কৰি আহে, কেতিয়াবা বন্ধ থাকিলেও আপোনালোকে ঘূৰি যাবলগীয়া নহয়। এবাৰ অহাৰ আগতে ফোন এটা কৰি ল'লে খুব সুখী হ'ম। গতিকে সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক, সমৃদ্ধি আৰু বহুত বেছি ডিভাইন ব্লেছিংছেৰে আপ্লুত হৈ থাকক। পুনৰবাৰ ছুইট শ্বৰ্টকেইটা আকৌ কৈ দিওঁ কি চান্টিং কৰিব লাগিব। ফৰ মানি 520টো কৰিব। আৰু এটা নাম্বাৰ খুব মেজিকেল নাম্বাৰ, যোনটো আপোনালোকে যিকোনো উইচৰ পিছফালে লিখি থ'ব, 5207418 5207418। এই নাম্বাৰটো মেজিকেল নাম্বাৰ বুলি কোৱা হয়। ছেপাৰেটলি কৰিব পাৰে, 520 তেনেকৈ 741 তেনেকৈ কৰিব পাৰে। 8টো তেতিয়া কোৱা দৰকাৰ নাই, আৰু একেলগে লিখিলে গোটেইকেইটা নাম্বাৰ একেলগে লিখিব হ'ল। আৰু যদি মানি কাৰণে হয় তেতিয়াহ'লে ডিভাইন কাউণ্ট নাও। যদি ইনষ্টেণ্টলি আপোনালোকক মানি লাগে তেতিয়াহ'লে ডিভাইন কাউণ্ট নাও এইটো আপোনালোকে ক'ব। আৰু যদি মানি ফ্ল' কাৰণে কৰা হয় তেতিয়াহ'লে ডিভাইন কাউণ্ট, চিম্পলি ডিভাইন কাউণ্ট ক'লেই হ'ব। গতিকে এইখিনি আপোনালোকক ক'লোঁ। আৰু খুব আগন্তুক সময়ত মই 2টামান ছুইচ ৱৰ্ড দিম, যোনকেইটা বহুত বেছি মোৰ জীৱনত কাম কৰা, সেইকেইটা খুব মেজিকেল ৰিজাল্ট দিয়ে। সেইকেইটা লৈ আপোনালোকৰ ওচৰলৈ আহিম। আৰু তেতিয়ালৈকে কি কৰিব লাগিব, চাই থাকিব কথা ষ্টুডিঅ'। সকলোলৈকে বহুত বহুত বেছি মৰম। আৰু এটা এই মাহৰ খুব ধুনীয়া দিন আহিবলৈ গৈ আছে আগন্তুক সময়ত, গতিকে তাৰ ওপৰত মই ভিডিঅ' বনাম, সেইটো চাব। আৰু মেনিফেষ্টেশ্যন, প্লিজ মেনিফেষ্টেশ্যন কৰিব। কোনে কোনে কৰি আছে সেইটোও কমেণ্ট কৰি জনাব যে মেনিফেষ্টেশ্যন কৰি আছোঁ। আৰু মই মেনিফেষ্টেশ্যন কিন্তু কৰি আছোঁ দেই, এইটো অক্ষয় তৃতীয়াৰ পৰা কৰি আছোঁ। গতিকে কোনে কোনে কৰি আছে সেইখিনি আমাক জনাব। আজিলৈ আহোঁ, বহুত বহুত ধন্যবাদ আৰু মৰম।